আছামিজ ব্লগাৰ পিকে টিপ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 8 মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। যিহেতু এতিয়া আগন্তুক নিৰ্বাচন পাইছে, এই নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া ৰাজনীতিত লাগি আছে। এইখিনি তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিজ নিজ দলে সকলোখিনি ৰাজনীতিক যি খবৰ আছে সেইখিনি জনোৱাৰ লগতে আপোনালোকৰ আঁচনিৰ ক্ষেত্ৰতে হওক বা যিসমূহ যেনেদৰে য'ৰ পৰা খবৰসমূহ আহিছে আপোনালোকক সকলোখিনি কথা জনাম। এতিয়া গেছৰ মূল্য এইখিনি ক্ষেত্ৰতো আহি পৰিছে বিভিন্ন ধৰণৰ। তো সকলোখিনি PM কিষাণৰ এতিয়া 22 নম্বৰ কিস্তি আপোনালোকৰ বাবে দিবলৈ গৈ আছে। তো তাত আপোনালোকে কোনকেইটা কাম কৰিব লাগিব, কি হ'ব নহ'ব, এই সকলোখিনি বেছি কথা নহয়। আপোনালোকে গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে চাওক আৰু শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে আপোনালোকৰ মতামত জনাব। প্ৰথমটো খবৰ হৈছে মিত্ৰতা প্ৰসংগ। মিত্ৰতা প্ৰসংগত যিহেতু কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ যি মিত্ৰতাৰ কথা আহি আছিলে, তো এইখিনি ক্ষেত্ৰত এতিয়া কি হ'লগৈ কি নহ'লগৈ, মিত্ৰতা হ'ব নহ'ব, আৰু ইয়াৰ মিত্ৰতাৰ উদ্দেশ্যটো আছিলে অখিল গগৈ ডাঙৰীয়াই সেইখিনি মন্তব্য কৰিছে যে যি বিজেপি চৰকাৰক হৰুৱাবৰ বাবে, বিজেপি শাসন অসমৰ পৰা নাইকিয়া কৰিবৰ বাবে আমাক মিত্ৰতা লাগে আৰু সেইবাবে মিত্ৰতাৰ লগত আমি যুঁজি আছোঁ বুলি কৈছে। কিন্তু এতিয়া অখিল গগৈ ডাঙৰীয়াই এই যি মিত্ৰতা প্ৰসংগত এতিয়া দেখা গৈছে যে মই বহুত টেনশ্যনত আছোঁ, ইমান টেনশ্যন হৈছে যে সেইখিনি ক'বলৈ মোৰ ভাষা নাই। কাৰণ কেলৈ যোৱাকালি এইখিনি সময়সীমা ডেডলাইন দিছিলে যে কংগ্ৰেছৰ ফালৰ পৰা তেওঁলোকৰ বাবে ভাল খবৰ এটা আহিব, কিন্তু দেখা নগ'ল যে তেওঁলোকৰ বাবে যে এটা ভাল খবৰ আহিলে এনেকুৱা ধৰণৰ। তো এতিয়া কথাটো হ'ল কি, এতিয়া অখিল গগৈ ডাঙৰীয়া বহুত বেছি টেনশ্যনত আছে। টেনশ্যনত এইকাৰণে আছে যে আগন্তুক 26 নিৰ্বাচনত এতিয়া অকলে যুঁজ কৰিব লাগিব বা কি হ'ব কি নহ'ব এইখিনি ক্ষেত্ৰত। তো এতিয়া আগন্তুক সময়ত এইকেইদিনত দেখা যাওক, আৰু নিৰ্বাচনৰ সময় একেবাৰে ওচৰ চাপিছেহি। তো আগন্তুক সময়তে সকলোখিনি কথা গম পোৱা যাব। নেক্সটটো খবৰ হৈছে PM কিষাণৰ। PM কিষাণৰ 22 নম্বৰ কিস্তি কেতিয়ালৈ বহুতে সুধি আছে, কি হ'ব কি নহ'ব, কেতিয়ালৈ দিব PM কিষাণৰ 22 নম্বৰ কিস্তি। এতিয়া আপোনালোকক পোনপ্ৰথমে এইটো জনাওঁ যে PM কিষাণৰ এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দিষ্ট তাৰিখটো ঘোষণা কৰা নাই যে আপোনালোকে এইটো তাৰিখতে PM কিষাণৰ পাব। কিন্তু ইয়াৰ আগে আগে আপোনালোকৰ পপআপবোৰ আহি আছে, অৰ্থাৎ নটিফিকেশ্যন আহি আছে। যদি আপোনালোকে PM কিষাণৰ কৃষক পঞ্জীয়নটো কৰা নাই, কৃষক পঞ্জীয়ন যদি আপোনালোকে কৰা নাই, অতি সোনকালে আপোনালোকে কৰি লওক, নহ'লে আপোনালোকে কৃষকৰ সা সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু ইয়াৰ সমান্তৰালকৈ আটাইতকৈ গুৰুত্বপূৰ্ণটো হৈছে EKYC-টো। EKYC-টো আপোনালোকে অতি সোনকালে কৰি লওক। আৰু তাৰ লগতে আৰু এটা হৈছে লেণ্ড চিডিং আপোনালোকে আপডেট কৰি লওক। যদি আপোনালোকৰ ন' ইউৰ ষ্টেটাছটো আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছত আপোনালোকৰ এই যি EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, তো এইখিনি পে'মেণ্ট মোড অলপমান খেলি মেলি ইফাল সিফাল হৈ আছে, তেনেহ'লে আপোনালোকে এইখিনি অতি সোনকালে ঠিক কৰি লওক, নহ'লে আপোনালোকে এই 22 নম্বৰ কিস্তি পোৱাৰ পৰা আপোনালোকৰ বঞ্চিত হ'ব পাৰে। নেক্সটটো ক'ব হৈছে মৰিনীত একো উন্নত হোৱা নাই। মৰিনী সমষ্টিক লৈ কটাক্ষ কৰিছে অখিল গগৈ ডাঙৰীয়াই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইমান দিনে খালে, ইমান দিনে তেওঁ সেইখিনি ৰাজত্ব কৰি আছিলে, এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে সেইখিনি মৰিনী সমষ্টিৰ বাদে দুই এটা কামৰ বাহিৰে আৰু কোনো ধৰণৰ উন্নত কৰা নাই। আৰু মোলৈ যদি চাই, মই 5 বছৰত বহুতখিনি শিৱসাগৰৰ বাবে কৰিছোঁ বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। আৰু এইবাৰ কৈছে যে যিহেতু এইবাৰ মৰিনী সমষ্টিত ডক্টৰ জ্ঞানেশ্ৰী বৰাক তেনেদৰে ৰাইজৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰিবৰ বাবে নিৰ্বাচিত কৰা হৈছে, ৰাইজে নিশ্চয় মৰম দিব বুলিও তেনেদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো এতিয়া দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মীক কটাক্ষ তেনেদৰে। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই নিশ্চয় কিবা নহয় কিবা এটা তাৰ উত্তৰ দিব। নেক্সটটো খবৰ হৈছে আনুষ্ঠানিকভাৱে AYDF দলত যোগদান প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। তো হয়, আজি দেখা গ'ল যে আনুষ্ঠানিকভাৱে AYDF দলত যোগদান প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ। নেক্সট খবৰ হৈছে আমি বৰ অসম গঢ়িব বিচাৰোঁ। তো গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এই যি বিজেপি চৰকাৰ শাসন কৰি আছে, তেওঁলোকে কি কৰিছে, কি কৰিব পাৰিছে, তো না চাকৰি ক্ষেত্ৰতে হওক বা না উন্নয়নৰ ক্ষেত্ৰতে হওক একোটা কৰিব পৰা নাই। তো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি বৰ অসম গঢ়িব বিচাৰিছোঁ, আমি একেলগে থকাটো বিচাৰিছোঁ, আমি ভাগ হ'ব বিচৰা নাই, হিন্দু হওক মুছলিম হওক সকলোখিনি আমি একেলগে থকাটো বিচাৰিছোঁ, আমি এতিয়া বৰ অসম গঢ়িব বিচাৰিছোঁ। আৰু সেইবাবে তেওঁলোকে সেইখিনি পৰিৱৰ্তন যাত্ৰাও কৰি আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমি এইবাৰ নিশ্চয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম ৰাইজৰ আশীৰ্বাদত, তেনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই।
নেক্সট খবৰ হৈছে যোৰহাটৰ টিয়ক সমষ্টিত যুৱ পৰিষদৰ সংকল্প যাত্ৰা। তো আজি দেখা গৈছে সেইখিনি ক্ষেত্ৰত খবৰ আহি আপোনালোকে গমেই পাইছে যোৰহাটৰ যি টিয়ক সমষ্টিত যুৱ পৰিষদৰ সংকল্প যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত বহুত মৰম পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই যি জন আশীৰ্বাদ যাত্ৰাত মই যিমান ভাবি আছিলোঁ মৰম পাম বা ৰাইজৰ আদৰ পাম, কিন্তু তাতোতকৈ বহুত বেছি পাইছোঁ। তাৰ বাবে অশেষ ধন্যবাদ। আৰু এই মৰমে কেতিয়াও মোক কি হয় ভাগৰ নলগায় বুলি কৈছে। এই ভাগৰ নালাগে, এই মৰম পাই থাকিলে মই আৰু ভাগৰ লগাত কোনো ধৰণৰ তেনেদৰে হতাশ হৈ নপৰোঁ। এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে মই বহুত বেছি মৰম পাইছোঁ। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মামাই দিলে কইনাক 5,000 টকা। এতিয়া এনেকুৱা ধৰণৰ হৈ পৰিছে যে জন আশীৰ্বাদ যাত্ৰাত মানুহৰ যিহেতু জনসমুদ্ৰত পৰিণত হৈছে আৰু মামাক চাবৰ বাবে বিশেষকৈ নতুনকৈ যি নিযুক্তি পোৱা ল'ৰা ছোৱালীসকল বা কণ ভাগিনসকল বা এনেকুৱা ধৰণৰ। তো এতিয়া যিহেতু বিবাহ হৈছে, যিহেতু মুখৰ আগেদি সেইখিনি ৰাস্তাইদি মামা পাৰ হৈ যাব, তো সেইবাবে কইনা আহিল চাবলৈ মামাক, আৰু মামাই কইনাক দিলে 5,000 টকাৰ বিয়াৰ উপহাৰ তেনেদৰে দিয়া দেখা গ'ল। নেক্সট খবৰ হৈছে ওদালগুৰিত BPFৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু অলপমান দিন। এইকেইদিনত নিৰ্বাচনী প্ৰচাৰ দেখা গৈছে যে প্ৰত্যেকটো দলে নিজৰ সেইখিনি দলৰ হৈ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি চেষ্টা চলাই আছে, আৰু আজি সেইখিনি ক্ষেত্ৰত দেখা গ'ল ওদালগুৰি BPFৰ নিৰ্বাচনী প্ৰচাৰ। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ সৰব হ'ল মুখ্যমন্ত্ৰী একনায়কত্ববাদৰ বিৰুদ্ধে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিদৰে তেওঁলোকে সেইখিনি তেওঁৰ নিজৰ সম্পত্তি তেওঁলোকে বেছি কৰাত লাগি আছে বা কেনেকুৱা ধৰণৰ কি একনায়কত্ববাদ তেওঁলোকে সেইখিনি কৰিছে, সেইখিনি ক্ষেত্ৰত সৰব হৈ কটাক্ষ কৰা দেখা গ'ল গৌৰৱ গগৈ ডাঙৰীয়াই। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিব, আৰু আগন্তুক 26ৰ নিৰ্বাচন যিমানে ওচৰ চাপিছে ইমানেই এইখিনি ক্ষেত্ৰত তেনেকুৱা ধৰণৰ খবৰবিলাক আহিয়ে থাকিব। আজি যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে, আকৌ কাইলৈ গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা নহয় কিবা এটা ক'ব। নেক্সট খবৰ হৈছে জুবিনৰ লগত ৰাজনীতি কেতিয়াও হ'ব নাপায়। গৰিমা হত্যাকাৰীয়ে তেনেদৰে মন্তব্য কৰিছে যে জুবিনৰ যি মৃত্যু হ'ল, তেনেদৰে যাক যেনেদৰে হত্যা কৰা হ'ল এইখিনি ক্ষেত্ৰত, আৰু এতিয়া তেওঁৰ লগত কিন্তু এই ৰাজনীতি হ'ব নাপায় বুলি তেনেদৰে মন্তব্য কৰিছে গৰিমা হত্যাকাৰীয়ে, জুবিন গাৰ্গৰ পত্নীয়ে। নেক্সটটো খবৰ হৈছে স্বাস্থ্যৰ, এইটো যি জুবিন গাৰ্গ মৃত্যুৰ পাছত স্বাস্থ্যৰ দেউতাকৰ অৱস্থা বহুত বেয়া হৈ পৰিছে, আৰু গৰিমা হত্যাকাৰীয়ে মন্তব্য কৰিছে যে স্বাস্থ্যৰ অৱনতি ঘটিছে জুবিন গাৰ্গৰ পিতৃয়ে। হয়, তেনেকুৱা ধৰণৰ মন্তব্য, মানে কি কৰিব পৰা যায়, কি হ'ব নহ'ব, ন্যায় পাব নাপাব, এনেকুৱা ধৰণৰ কিছুমান দুমোজা থাকে। পিতৃ সঁচাকৈ বহুত এটা কেনেকুৱা ধৰণৰ এটা অৱস্থাত আছে সেইখিনি কেৱল তেওঁলোকৰ পৰিয়ালেহে বুজিব পাৰিছে। নেক্সট খবৰ হৈছে শিৱসাগৰত বিজেপি কৰ্মী বিদ্ৰোহ। এতিয়া বিজেপি টিকট লাগে বুলি কৈছে শিৱসাগৰত, তেওঁলোকে কৰ্মীসকলে দাবী কৰিছে যে শিৱসাগৰ সমষ্টিত বিজেপিক টিকট দিব লাগে বুলি, তেনেদৰে সেইখিনি তেওঁলোকৰ মাজত অলপমান অৰিয়াৰি হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে এতিয়াৰ পৰা টিহু ষ্টেচনত ষ্টপেজত দিল্লী কামাখ্যা ব্ৰহ্মপুত্ৰ মেইল। তো এতিয়াৰ পৰা টিহু ৰেল ষ্টেচনত ৰ'ব দিল্লী কামাখ্যা ব্ৰহ্মপুত্ৰ মেইল। নেক্সট খবৰ হৈছে প্ৰায় 5 ঘণ্টা সাক্ষ্য প্ৰদান গৰিমা হত্যাকাৰীৰ। তো হয়, আকৌ এইখিনি গৰিমা হত্যাকাৰীয়ে সেই দিনটোত প্ৰকৃততে কি কৰি আছিল, কি নাই কৰা, আৰু সেইখিনিক লৈ 5 ঘণ্টা সাক্ষ্য প্ৰদান কৰিব লগা হ'ল। আকৌ নেক্সট খবৰ হৈছে আজি মিত্ৰতা ডেডলাইন উকলি গ'ল। যোৱাকালি সেইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছিলে কি হ'ব কি নহ'ব, এতিয়ালৈকে তেওঁলোকৰ সেইখিনি মিত্ৰতা প্ৰসংগ আৰু আগন্তুক যি তেনেদৰে তেওঁ অখিল গগৈ ডাঙৰীয়াই আশা কৰি এইখিনি খেলিম বুলি ভাবিছিলে, কিন্তু আগন্তুক সময়ত আৰু সেইখিনি হৈ নুঠাৰে এটা দিশে গৈ আছে। নেক্সট খবৰ হৈছে মামাক চাবলৈ সকলো ওলাই আহিছে। দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে যি জন আশীৰ্বাদ যাত্ৰা কৰিছে, তো এইখিনিত অংশগ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চাবৰ বাবে, মামাক চাবৰ বাবে সকলো ওলাই আহিছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে গেছৰ দাম। হয়, গেছৰ দাম বাঢ়িল, ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰো বহুত বেছি দাম বাঢ়ি গ'ল। তো আজি 8 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক এইখিনিতে জনাম, চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, বাই।